শ্ৰদ্ধা ৰাইজসকল, আপোনালোকে দেখিছে এইখন তামোল বাৰী। তামোল বাৰীত তামোলৰ লগে লগে অমিতা খেতিও কৰা হৈছে আৰু এই তামোল বাৰীত বৰ্তমান আগৰ তামোল বাৰীৰ নতুনকৈ সৰু সৰু তামোল পুলিও ৰুই দিয়া হৈছে আৰু এয়া পুৰণা পুলিবোৰত ফল ধৰিছে। নতুন পুলিবোৰ যিহেতু এতিয়াও সৰু হৈ আছে, বিভিন্ন বনে আগুৰি ধৰিছে, যাৰ কাৰণে এয়া কৰ্মীৰ দ্বাৰা তামোল বাৰীটো চাফা কৰি থকা হৈছে। আৰু যদি চাফা কৰি দিয়া নহয় তেনেহ'লে জংঘলে এই সৰু সৰু গছখিনিক আৱৰি ধৰিব আৰু সৰু সৰু গছখিনি বেছি ডাঙৰ হ'বলৈ অসুবিধা পাব। তাৰ কাৰণে এইবোৰ এয়া কোৰ মাৰি মাৰি বাৰী চাফা কৰি দি থকা হৈছে আৰু বাৰী চাফা কৰাৰ ফলত এতিয়া দেখিবলৈ সুন্দৰ হৈছে। মানুহে এই বাৰীত আৰামছে ঘূৰা ফুৰাও কৰি থাকিব পাৰিব আৰু সৰু সৰু তামোল পুলিখিনিও সোনকালে আগবাঢ়ি যাব, সোনকালে ডাঙৰ দীঘল হ'ব। ধন্যবাদ।